হুঁশিয়ার হুঁশিয়ার হিমন্ত বিশ্ব শর্মা হুঁশিয়ার 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 অতুল বৰা হুঁশিয়ার 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 স্মার্ট মিটার সংযোগ কৰা আমি না মানো স্মার্ট মিটার সংযোগ কৰা আমি না মানো আজি আপোনালোকে দেখিছে যে সমগ্ৰ অসমতে যে আজি এইখন চৰকাৰে যিখন বিজেপি চৰকাৰ অসমৰ ৰাইজে আনিছিলে অসমৰ ৰাইজে এই চৰকাৰখন অনাৰ আগতে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে জাতি মাটি ভেটিৰ কথা কৈছিলে আজি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে 24 ঘণ্টাই বিদ্যুৎ যোগান ধৰিব বিনামূলীয়া বিদ্যুৎ দিব কিন্তু আজি চৰকাৰখন অহাৰ পাছত আজি এই চৰকাৰখনে আদানী আম্বানীৰ কথা মতে অসমৰ জনসাধাৰণক দুখীয়া দৰিদ্ৰ জনসাধাৰণক তেজ হুহি খোৱা এই স্মাৰ্ট মিটাৰ লগাই পেলাই স্মাৰ্ট কৈ পেলাই স্মাৰ্ট মিটাৰৰ নামত দিন ডকাইতি চলাইছে এই দিন ডকাইতি নচলাবৰ কাৰণে আৰু এই স্মাৰ্ট মিটাৰ বন্ধ কৰিবৰ কাৰণে সমগ্ৰ অসমতে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমি স্মাৰ্ট মিটাৰ উঠাই ল'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু আজিও আমি এই খুমটাই সমষ্টিত আহি যে আজি এই বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত আমি ধৰ্ণা কাৰ্যসূচী কৰিছোঁ আমি অফিচ ঘেৰাও কৰিছোঁ আমি আহ্বান জনাইছোঁ যে অতি সোনকালে এই বিদ্যুৎ মিটাৰ জনসাধাৰণক লুণ্ঠন ডকাইতি চলোৱা এই স্মাৰ্ট বিদ্যুৎ মিটাৰ উঠাই ল'ব লাগে তাৰ কাৰণে আমি আজি এই প্ৰতিবাদ কৰিছোঁ আমি এই স্মাৰ্ট মিটাৰ যদি উঠাই নলয় আমাৰ এই প্ৰতিবাদী কণ্ঠ ৰাইজে আহ্বান জনাইছে আমাক যে এই ৰাইজে আহ্বান জনোৱা আৰু এই প্ৰতিবাদী কণ্ঠ আমাৰ আৰু অধিক তীব্ৰতৰ হৈ উঠিব আগন্তুক সময়ত আমি এই কাৰ্যসূচী লোৱাৰ উপৰিও আগন্তুক সময়ত আৰু আমি অন্যান্য জংগীয়া আমি আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম আপোনালোকে নিশ্চয় দেখিছে যে স্মাৰ্ট গুৱাহাটী নামত আজি কি হৈছে এজাক বৰষুণ আহিলে আজি স্মাৰ্ট গুৱাহাটী স্বৰূপ ওলাই পৰে ঠিক তেনেকৈ আজি এই স্মাৰ্ট মিটাৰত আপোনালোকে দেখিছে য'ত 200-300 টকা বিল আহিছিলে আজি এই স্মাৰ্ট মিটাৰ লগোৱাৰ লগে লগে তাত 3000 টকা 2500 টকা 2000 টকা বিল আহিছে আজি বহু অঞ্চলত আমি দেখিছোঁ দুখীয়া গাঁৱত থকা দুখীয়া মানুহে আজি এই স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত বিদ্যুৎ সংযোগ কৰ্তন কৰিবলগীয়া অৱস্থা এটা হৈছে আজি স্মাৰ্ট কৈ অসমৰ ৰাইজক তেজ শোষণ কৰি পেলাই এইখন চৰকাৰ চলাই আছে আজি গেছ চিলিণ্ডাৰ কথাই ক'বনে আপুনি আজি শাক পাচলিৰ কথাই ক'বনে নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ কথাই ক'বনে সকলো বস্তুৰ বয় বস্তুৰ দাম বৃদ্ধি কৰিছে স্মাৰ্ট কৈ মানুহক ঠগি আহিছে আজি টুল টেক্স লগাইছে আজি সমগ্ৰ বিভিন্ন ধৰণে সকলো ধৰণৰ আজি শোষণ চলাই আছে এই চৰকাৰখনে গতিকে এই আগন্তুক সময়ত ৰাইজে এইখন চৰকাৰক উফৰাই যে কংগ্ৰেছ দলক চৰকাৰলৈ আনিব সেয়া ধৰক আৰু সেইকাৰণে আমি ৰাইজে আমাক আহ্বান জনাইছে যে আপোনালোক বিৰোধী দলৰ আপোনালোক শক্তি গতিকে আপোনালোকে মনে মনে বহি থাকিলে নহ'ব আপোনালোকে ওলাই যাব লাগিব ৰাইজৰ কাৰণে আৰু সেইকাৰণে ৰাইজৰ আহ্বান আমি আজি আহ্বান মৰ্মে আজি আমি ওলাই আহি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ